Hey guys, Bellevue School Not Lockinpur পৰা requirement কাৰণে notification আহিছে। আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy কিন্তু আপুনি কেনেকৈ apply কৰিব পাৰিব কি eligibility criteria আপুনি follow কৰিব লাগিব তাৰ complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম। এইটো requirement আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু selection processত আপুনি কোনো ধৰণৰ written exam দিব নালাগে। তো কেনেকৈ apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰ complete details মই আপোনাক provide কৰিম। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো Bellevue School Not লখিমপুৰৰ পৰা আহিছে requirementটো যদি আপুনি interested এটা আপুনি apply কৰিব পাৰিব। এতিয়া requirement overview খিনি চাই লওক। Organization Bellevue School Not লখিমপুৰৰ পৰা আহিছে notificationটো total vacancy আছে 3 postৰ কাৰণে আপুনি apply কৰিব পাৰিব। post যেটো type হয় এটা আপোনাৰ faculty oblique teaching postৰ কাৰণে হ'ব আপোনাৰ আৰু job location to আপোনাৰ North লখিমপুৰ আসামত হ'ব। application যেটো mode হয় আপুনি mailতো কৰিব পাৰে application টো লগত আপুনি by post কৰি দিব পাৰিব and hand delivery আপুনি কৰিব পাৰে যেটো address মই provide কৰিম তাতে যাই কিনে আপুনি submit কৰি থৈ আহিব পাৰিব। এইটো requirement যেটো apply last date দি আছে 29 লৈ কিনে আপুনি last apply কৰিব পাৰিব 2025 আৰু vacancy details খিনি দি আছে systematic এতিয়া আপুনি check কৰিব পাৰিব। music teacher কাৰণে post আছে যত আপুনি one postৰ কাৰণে apply কৰিব পাৰিব one postৰ কাৰণে আহিছে notification educational qualification বিচাৰিছে যদি আপুনি bachelors বা master degree কৰিছে musicত তেতিয়াহলে আপুনি eligible হ'ব লগতে আপোনাৰ basic computer knowledge থাকিব লাগিব। age limit খিনি applicable হ'ব as per the যেটো CBSE norms আছে এইটো হিচাপত আৰু আপোনাৰ যেটো salary হয় এইটো negotiable হ'ব। আৰু benefit আছে কিছুমান আপুনি receive কৰিব free accommodation for the outstation যিখিনি candidates থাকে হেতৰ কাৰণে free accommodation খিনি provide কৰা হ'ব এইটো benefits আপুনি receive কৰিব। next যেটো post আছে art teacher কাৰণে তাতে আপোনাৰ number of post দি আছে one postৰ কাৰণে আপুনি apply কৰিব পাৰিব। educational qualification বিচাৰিছে যদি আপুনি bachelors বা master fine art degree টো complete কৰিছে লগতে আপোনাৰ basic computer knowledge আছে তেতিয়াহলে আপুনি postৰ কাৰণে eligible হ'ব and আপুনি apply কৰিব পাৰিব। age limit to applicable হ'ব as per the CBSE যেটো norms আছে এইটো হিচাপত আৰু salary টো আপোনাৰ negotiable হ'ব। লগতে আপুনি receive কৰিব যদি আপুনি out station candidate হয় তেতিয়াহলে আপুনি free accommodation টো আপুনি receive কৰিব এইটো benefits হয় as per the norm যেটো হয় CBSE এইখিনি আপুনি receive কৰিব। next যেটো post আছে dance teacher কাৰণে যত number of post দি আছে one postৰ কাৰণে আপুনি apply কৰিব পাৰিব। educational qualification বিচাৰিছে যদি আপুনি bachelors বা master degree কৰিছে entrance লগতে আপোনাৰ basic computer knowledge আছে তেতিয়াহলে আপুনি postত apply কাৰণে eligible হ'ব। age limit দি আছে as per the CBSE যেটো norms আছে এইটো হিচাপত applicable হ'ব। salary আপোনাৰ negotiable হ'ব লগতে আপুনি benefits receive কৰিব free accommodation যদি আপুনি outstation candidates হয়। লগতে চাই লওক এতিয়া application fee তো আপুনি যেতিয়া apply কৰিব কোনো ধৰণৰ application fee আপুনি payment কৰিব নালাগে without application fee আপুনি payment কৰিব পাৰিব আৰু আপোনাৰ এইটো requirementত যিখিনি selection process আছে তাতে আপুনি কোনো ধৰণৰ exam attempt কৰিব নালাগে। এতিয়া চাই লওক কেনেকৈ আপুনি apply কৰিব যদি আপুনি interested হয় তেতিয়াহলে আপুনি apply কৰিব লাগিব যেটো CV format বা application format মই আপোনাক এই ভিডিওৰ descriptionত provide কৰি দিম তাতে আপুনি ডাউনলোড কৰি ল'ব ফৰমেটটো যেটো লিংক মই দি দিম তাতে আপুনি ক্লিক কৰি কিনে ডাউনলোড কৰি ল'ব কেনেকৈ আপুনি ফিল আপ কৰিব এইখিনি ডিটেইলছ মই আপোনাক provide কৰিম। next চাই লওক এইখিনি ফৰমেট যদি আপুনি এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব ফিল আপ কৰি কিনে আপুনি এটো মেইল আইডি আপুনি নোট কৰি ল'ব পাৰে এটো মেইল আইডিত আপুনি সেন্ড কৰি দিব লাগিব যদি আপুনি মেইল আইডিত সেন্ড কৰিব নখোজে তো বাই পোষ্ট বা ইন হ্যান্ড আপুনি ডেলিভাৰি কৰিব পাৰে এড্ৰেছটো আপুনি নোট কৰি ল'ব Bellevue School যেটো আপোনাৰ ওয়ার্ড নাম্বার 8 ত আছে আৰু BNSH road যেটো আছে তাতে আপুনি ভিজিট কৰিব লাগিব যেটো নৰ্থ লখিমপুৰত আৰু পিন নাম্বাৰটো দি আছে 787001 আসাম এইটো এড্ৰেছত আপুনি বাই পোষ্ট কৰি দিব পাৰে বা আপুনি যদি ভিজিট কৰে তাতে ইন হ্যান্ড আপোনাৰ যেটা এপ্লিকেশন ফৰ্ম হয় এটা আপুনি সাবমিট কৰিব পাৰিব। কন্টাক্ট নাম্বাৰটো দি আছে যদি কোনো ধৰণৰ ইনফৰমেশন লাগে আপুনি ডাইৰেক্টলি এইটো নাম্বাৰত কন্টাক্ট কৰিব পাৰে। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এপ্লাই যেটো লাষ্ট ডেট দি আছে 29 নৱেম্বৰ 2025 লৈকে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো ফৰ্ম দি আছে এইখিনি আপুনি এতিয়া চেক কৰিব পাৰিব যেটো এটো এপ্লিকেশন ফৰ্ম হয় এটো মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো প্ৰভাইড কৰি দিম আপুনি যদি ইন্টাৰেস্টেড হয় এটা লিংকটোত ক্লিক কৰি দিব আপুনি ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰিলে আপুনি এটো ফৰ্ম যেটো হয় এটা আপুনি ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ বেসিক ইনফৰমেশন এটা আপুনি ফিল আপ কৰি দিব কৰি কিনে আপুনি এটো এটা PDF ফৰ্মেটত বনাই কিনে আপুনি বাই পোষ্ট কৰি দিব পাৰে বা আপুনি ইন হ্যান্ড ডেলিভাৰ কৰিব পাৰে লগতে আপুনি
মেইল যিটো দি আছে মেইল আইডিটো আপুনি সেন্ড কৰি দিব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ মই ইমানতে সামৰিছো